পেনখনত অলপমান তেল গৰম হোৱাৰ পাছত চপ কৰি লোৱা দুটা ডাঙৰ সাইজৰ পিয়াজ ইয়াতে দি দিলোঁ। পিয়াজখিনি ভাজি লোৱাৰ পাছত ডাঙৰ চামুচেৰে এচামুচ দিলোঁ আদা নহৰু পেষ্ট, এইখিনিও ভাজি ল'লোঁ। আদা নহৰু পেষ্টখিনিও কেঁচা গোন্ধ যোৱালৈকে ভাজি লোৱাৰ পাছত ডাঙৰ সাইজৰ এটা বিলাহী চপ কৰি ইয়াতে দি দিলোঁ। এতিয়া এইখিনিও ভাজি ল'লোঁ। এতিয়া দি গৈছোঁ মছলাবিলাক। অকণমান দিলোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ, কালাৰটো ধুনীয়া হ'বৰ কাৰণে হালধি অকণমানো দিলোঁ, মিট মছলা দিলোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি দিলোঁ, গৰম মছলা আৰু সোৱাদমতে নিমখ দিলোঁ। এতিয়া মছলাখিনি অকণমান লৰাই লৈ পানী দিলোঁ, যিহেতু গুড়ি মছলা ব্যৱহাৰ কৰিছোঁ নহ'লে লাগি যাব পাৰে। মছলাখিনি ভালদৰে ভাজি লোৱাৰ পাছত কাজু পেষ্ট দিলোঁ। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ আৰু কচুৰি মেথি দিলোঁ আধা চামুচ। এতিয়া পানী দিলোঁ, উতল অহাৰ পাছত কিউব কৰি লোৱা পনীৰখিনি দিলোঁ, ঢাকি দিলোঁ। ল' ফ্লেমত 5 মিনিটমান ঢাকি দিয়াৰ পাছত পনীৰখিনি হৈয়ে গ'ল। দুটা কেঁচা জলকীয়া দিলোঁ, সৰহকৈ দি দিলোঁ ধনিয়া পাত। ঝটপট পনীৰ মোৰ তৈয়াৰ হৈ গ'ল। খাবলৈ খুবেই বেছি সোৱাদ লগা হয়, ৰুটি বা ভাতৰ লগত খাব পাৰি। আজিলৈ আহিছোঁ।